একটু থৈ কাপোৰযোৰ হলাই হাত মুখ ধুই লগৈ বৰদেউতা মই ভিতৰলৈকে গৈছো যোৱা যোৱা মই আচলতে এনেই কৰি আছো ছোৱালীজনী মই চিনিয়ে পোৱা নাই নহয় ভাল কথাটো হ'ল কিয় আপুনি আমাৰ সুভদ্ৰা মাহীক চিনি নাপায় চুলিত ৰং কৰা মানুহজনী যে পাওঁ তেখেতৰে ডাঙৰ ছোৱালী ভ্ৰমণটোত আমাৰ লগতে যাওক বুলি মতাই পঠিয়াইছিলো ভালেই কৰিলা ছোৱালীজনীৰ পঢ়া শুনা কেতিয়াবাই শেষ এতিয়া মহাদেৱে তাইৰ বিয়াৰ বাবে ফাৰ্নিচাৰৰ কাঠহে গোটাইছে বৰ লায়েকৰ ছোৱালী যেন পাইছো বৰ ভাল দেউতা মহাদেৱে আৰু মাহীদেৱে মোৰ আগত কি কয় জানে কি কয় তেওঁলোকৰ কুমকুমক আমাৰ কৃষ্ণলৈ দিবলৈ বৰ মন হেৰি উঠকচোন উঠক হেৰি উঠকচোন উঠক কি হ'ল গাড়ী আহিলে নেকি নাই আহা বস্তু এটা দেখুৱাবলৈহে আপোনাক উঠাইছো কি বস্তু চাওকচোন কি চাদৰ কি চাদৰ ভাল লাগিছে ন ভাল লাগিছে শুই থাকা ওৱা কি মানুহ এইটো ইমান নকৰা নে কাইলৈ গুৱাহাটীলৈ যাম নহয় সেইকাৰণে ভনীজনীৰ পৰা ভাল এখন চাদৰ লৈ আনিছো সেই বস্তুটো এতিয়া মাছ নিশাখন দেখুৱালে হয় নেকি শুই থাকাচোন এই টোপনি দেখোন নাহে চকুকেইটা মুদিলে মোৰ কিবা গাড়ীখন অহা যেন লাগে গাই বুলি তুমি আমাৰ টোপনি ক্ষতি কৰি মাৰিবা নেকি শুই থাকা টোপনি ধৰে নহয় কৃষ্ণ কি কৰি আছা গাড়ী কেতিয়াবাই পালেহি কি যে মানুহ এইটো প্ৰেছাৰ টেবলেটটো শান্তিত খাবলৈ নিদিয়ে তই যাৱই নেকি তহঁত আহি থাকিবি মোৰ কাৰণে খিৰিকীৰ কাষত চিট থবি হ'ব আগতে আহচোন বাৰু কৃষ্ণ শুনাচোন কি নব কুমকুমৰ কাৰণে ভাল চিট এটা ৰাখিবা দেই ভাল চিট মানে তাই আমাৰ ইয়াত অচিনাকি আনৰ লগত অলপ অসুবিধা পাবতো তোমাৰ লগতে বহুৱাই ল'বা কুমকুম তাইক নহলে এতিয়াই তোমাৰ লগতে লৈ যোৱা কুমকুম মানে অলপ ফ্ৰী হ'ব পাৰিব বাইদেউ তই কৃষ্ণৰ লগতে আগবাঢ় এতিয়াই আগৰ মোৰ লগত চাউলৰ বস্তা উঠালেহে হ'ব বাছত বস্তু উঠাবলৈ আছে মানুহবোৰ একেবাৰে কাণ্ড জ্ঞান নাই মুখখন থকা বোলে য'তে ত'তে পিকাব লাগে নে খৰিবোৰ দেখোন লোৱাই হোৱা নাই জগতে গুৱাহাটীত গেছ ফিটিং কৰি থৈ দিছে থকা মেলা খোৱা চব ব্যৱস্থা একদম ফাৰ্ষ্ট ক্লাছ এইটো ক'ত লওঁ গাড়ী ডিকিতে লওঁ নে মোৰ চিটৰ তলতে লওঁ এইটো আপুনি কি আনিলে মোৰ গাড়ীখনৰ তাই আকৌ গুৱাহাটীলৈ নিওঁ গুৱাহাটীলৈ কিয় সেই যে মোৰ হিৰ' মেজেষ্টিকখন কি হ'ল সেইখনত সেইখনত তাই ফাটি কিবা ঢৌচিয়াই দিলে নহয় ইয়াৰ মেকানিকে বনাইছে পিছে একো কাম নাই এতিয়া সেয়ে ব্ৰহ্মপুত্ৰমে ঠাইৰ নিচিনা এফালে পাতিলে এফালে ভাঙে এতিয়া এইটো পেলাই দিয়ক গুৱাহাটীলৈ যাওঁতে নতুন এটা কিনি আনিব মোক চম্ভালি কথা কবি এইটো যদি মই পেলাই দিওঁ এতিয়া মানুহবোৰে দেখোন ঘৈণীয়েকবিলাককো পুৰণি হলে পেলাই দিব লাগিব এইটো মই গুৱাহাটী মেকানিকৰ সৈতে বনাম আকৌ ঠিকেইতো তুমি এটা কাম কৰা গুণত চিটৰ তলতে বঢ়িয়াকৈ সোমাই দিয়া তেতিয়াহে বৰ লগতে টায়াৰটোকো চাই যাব পাৰিবি জোনালীহঁত দেখোন এতিয়াও আহি নাপালেহি তাকেতো গৈছো মা বিচনা চাদৰ আৰু গাৰু কিলিপ ললি মই কিন্তু আনে খোৱা কাপোৰ শুব নোৱাৰো দেই সৌজন্য বানানটোও ভুল শিক্ষামূলক তীৰ্থ ভ্ৰমণ হেৰি আমাৰ এতিয়া কি কৰে বহু গৈ ইয়াতে থিয় হৈ থাকো ইয়াত থিয় হৈ থাকিলে গুৱাহাটী পাবাগৈ নে বোৱাৰী যোৱা পাছৰ চিটত কি নহয় আগৰ চিট এটা চাই বহুৱাই দিয়া যোৱা সেৱা কৰিলে যে মানে শুভ কামলৈ ওলালে ডাঙৰক বোলে সেৱা কৰিব লাগে যোৱা
আৰু কোন থাকিলে ৰ মই ভিতৰ বস্তুখিনি ঠিক কৰোঁ অ হেই কোন এইটো কোৱাইদেউ অ' গুণেশ্বৰ হে এই তৈয়াৰ কৰি আছিলে ধৰিবই পৰা নাই কি আছে ইয়াত পানী কেলে অ গুৱাহাটী পানী চব দুই নম্বৰ নহয় খালে ডায়েৰিয়া হয় অ হয় নেকি মোকো 2 গিলাচ মান খোৱাবা হ'ব ঘূৰি আহি কিন্তু ধাৰ মাৰি দিব লাগিব অ গাড়ীত এখন মানুহতে শেষেই হ'ল ঘূৰালে নে মই নকৈছো বোলো ঘূৰাব এই বলা ভাগে কোৱাইদেউ উঠাই দিয়ক তাক ক'লে নুশুনে মানুহজনী জানে মোৰ ঘূৰি আছে বুলি গাড়ী চলাই নাই বমি ষ্টাৰ্ট হ'লে আহিলি এইখিনি আহোঁতে অৱস্থা কাহিল নহয় না দাদাইদেউক আগত দিবা তুমি মই বহিম পৰিল কোন পৰিল নাই বল ধেতেৰি ভাল ধুমকলা দেই এডাল এই বেগডাল ধৰকচোন দিয়া নবৌ পালাহি হ'ব হওক সেইফালে যাওক যোগাচকে তাতে উঠাৰ কথা আছিলে পায়ে গ'ল ঠিক আছে অ কৃষ্ণ চব মানুহ আহি পালেহি এতিয়া মানুহৰ মূৰবিলাক গন্তি কৰি গাড়ী চলাই দিব লাগে আমাৰ জোনালী আহিলি বহিয়া ড্ৰাইভাৰ দা গাড়ী চলাই দিয়া কৃষ্ণদা শুনাচোন বহা আকৌ তোমাৰ কাৰণে চিট ৰাখি থৈছো নহয় ৰ'বা মানুহখিনি আগতে ঠাণ্ডিত লগাই লওঁ দাইটি তুমি আগতে বহাই আহিবলা মই আগে অহা নাই নহয় এই কলীয়া ভ্ৰমণৰ দলং হওঁতেই মই এইবাৰহে যদি পাৰ হ'ব পাৰো আৰু আগত কৈ নুশুনা হ'ল আজিকালি জীয়েকক অকলশৰে নেৰেই তুমি গাড়ীটো চিটত বহিবা হা এইটো হ'ব লাহে ধৰি ল'বা বহা ইয়াত বহিলে একো চিন্তা নাই দিয়েৰাও লগতে আছে দেই বাইদেউ কৰি দিয়া ৰচোন বাৰু কৃষ্ণ কি হ'ল মই চাই আহোঁ ৰচোন আগৰ পৰা উঠাই পেলাই বুজিছ নাই পইচা থাকিলে ঐ কি এইটো মনে খাই পেলাচোন নাখাওঁ দেই এতিয়া আৰু গাখীৰ খোৱাৰ বয়স আছে নেকি জোনালী ঐ আমালে যে একো নানিলি আমি কিবা তোৰ শত্ৰু হলো নেকি বমি কাৰণে ভমিন্দাহে খাইছিলো খাবি